সমগ্ৰ অসম ভাৰত তথা বিশ্ববাসীৰ কাৰণে এটা অত্যন্ত দুখৰ খবৰ যে আমি অসমৰ এগৰাকী সুযোগ্য সন্তান আৰু আমি যাক লৈ সদায় গৌৰৱ অনুভৱ কৰিছিলোঁ তেনেকুৱা এগৰাকী ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই বাতৰিটোৱে আমাক সকলোকে ম্ৰিয়মান কৰিছে। আমি এই বাতৰি শুনি গোটেই অসমবাসীয়ে আজি শোকত বুৰ গৈছে। গতিকে এই সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে যিয়ে নহওক তেখেতৰ বিদেহী আত্মা সুন্দৰভাৱে আমাক আশীৰ্বাদ দিয়ক আৰু আমাৰ অসমবাসীৰ মনত তেওঁ সদায় জিলিকি থাকিব, সদায় অমৰ হৈ থাকিব, তাত কোনো সন্দেহ নাই। কিন্তু আজিৰ এই দিনটো আমাৰ কাৰণে অত্যন্ত দুঃসংবাদৰ দিন, অত্যন্ত দুখৰ দিন। সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আজি এই মুহূৰ্তৰ পৰা খবৰটো শুনাৰ লগে লগে এই মুহূৰ্তৰ পৰা আমাৰ সকলো প্ৰচাৰ কাৰ্য, নিৰ্বাচনী প্ৰচাৰ কাৰ্য বন্ধ ৰাখিছোঁ। সমগ্ৰ অসম ভাৰত তথা বিশ্ববাসীৰ কাৰণে এটা অত্যন্ত দুখৰ খবৰ যে আমি অসমৰ এগৰাকী সুযোগ্য সন্তান আৰু আমি যাক লৈ সদায় গৌৰৱ অনুভৱ কৰিছিলোঁ তেনেকুৱা এগৰাকী ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই বাতৰিটোৱে আমাক সকলোকে ম্ৰিয়মান কৰিছে। আমি এই বাতৰি শুনি গোটেই অসমবাসীয়ে আজি শোকত বুৰ গৈছে। গতিকে এই সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে যিয়ে নহওক তেখেতৰ বিদেহী আত্মা সুন্দৰভাৱে আমাক আশীৰ্বাদ দিয়ক আৰু আমাৰ অসমবাসীৰ মনত তেওঁ সদায় জিলিকি থাকিব, সদায় অমৰ হৈ থাকিব, তাত কোনো সন্দেহ নাই। কিন্তু আজিৰ এই দিনটো আমাৰ কাৰণে অত্যন্ত দুঃসংবাদৰ দিন, অত্যন্ত দুখৰ দিন। সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আজি এই মুহূৰ্তৰ পৰা খবৰটো শুনাৰ লগে লগে এই মুহূৰ্তৰ পৰা আমাৰ সকলো প্ৰচাৰ কাৰ্য, নিৰ্বাচনী প্ৰচাৰ কাৰ্য বন্ধ ৰাখিছোঁ। সমগ্ৰ অসম ভাৰত তথা বিশ্ববাসীৰ কাৰণে এটা অত্যন্ত দুখৰ খবৰ যে আমি অসমৰ এগৰাকী সুযোগ্য সন্তান আৰু আমি যাক লৈ সদায় গৌৰৱ অনুভৱ কৰিছিলোঁ তেনেকুৱা এগৰাকী ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই বাতৰিটোৱে আমাক সকলোকে ম্ৰিয়মান কৰিছে। আমি এই বাতৰি শুনি গোটেই অসমবাসীয়ে আজি শোকত বুৰ গৈছে। গতিকে এই সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে যিয়ে নহওক তেখেতৰ বিদেহী আত্মা সুন্দৰভাৱে আমাক আশীৰ্বাদ দিয়ক আৰু আমাৰ অসমবাসীৰ মনত তেওঁ সদায় জিলিকি থাকিব, সদায় অমৰ হৈ থাকিব, তাত কোনো সন্দেহ নাই। কিন্তু আজিৰ এই দিনটো আমাৰ কাৰণে অত্যন্ত দুঃসংবাদৰ দিন, অত্যন্ত দুখৰ দিন। সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আজি এই মুহূৰ্তৰ পৰা খবৰটো শুনাৰ লগে লগে এই মুহূৰ্তৰ পৰা আমাৰ সকলো প্ৰচাৰ কাৰ্য, নিৰ্বাচনী প্ৰচাৰ কাৰ্য বন্ধ ৰাখিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।